Hello everyone, welcome to the Equibat Science. আজি আমি ডিসকাশন কৰিব ওলাইছো এটা ইম্পৰ্টেন্ট এমসিকিউ ফৰ CW ঠিক আছে অলৰেডি মই লিখি দিছো ইম্পৰ্টেন্ট ফৰ CW ঠিক আছে আৰু এই এমসিকিউটো আমি লৈছো ফিজিক্সৰ ঠিক আছে সো আজিৰ পৰা আমি কি কৰিম এটা সিৰিজ আমি ৰিলিজ কৰিছো ইয়াৰ পৰা ঠিক আছে সো এইটো ৰিলিজ এই সিৰিজটো আমি কি কৰিম আমি ফিজিক্সৰ কিছুমান ইম্পৰ্টেন্ট আমি এমসিকিউ বিলাক ডিসকাশন কৰিম ফৰ CW ঠিক আছে তো আজি আমি কি কৰিছো আমি ফাৰ্স্ট কোৱেশ্চনটো আনিছো ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে মই লিখি দিছো কুৱেশ্যনটো তোমালোকে পঢ়ি ল'ব পাৰিবা ঠিক আছে সো ফাৰ্স্ট কুৱেশ্যনটো কি আছে ইয়াতে মই পঢ়ি দিছো এ পাৰ্টিকল অফ মাছ m ঠিক আছে এ পাৰ্টিকল অফ মাছ m and চাৰ্জ q ঠিক আছে মাছ m আছে আৰু চাৰ্জ q আছে ঠিক আছে is placed at rest in a uniform electric field ওকে ক'ত ৰাখি থৈ আছে এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখা আছে ইলেক্ট্ৰিক ফিল্ড কি হয় ইউনিফৰ্ম হয় ঠিক আছে আৰু কি কৰে তাৰপিছত কি কৈছে and then released হা ফাৰ্স্ট আমি এটা কি লৈছো চাৰ্জ এটা পাৰ্টিকল লৈছো আৰু সেই পাৰ্টিকলটোৰ মাছটো m হয় ঠিক আছে আৰু তাৰ চাৰ্জটো কি হয় q হয় আৰু তাক ক'ত ৰখা হৈছে এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত ৰখা হৈছে ঠিক আছে আৰু তাৰপিছত কি কৰা হৈছে তাৰ ৰিলিজ কৰি দিয়া হৈছে এণ্ড দেন ৰিলিজ ঠিক আছে তাৰপিছত কি হৈছে the kinetic energy attained by the particle after moving a distance y is মানে যেতিয়া আমি চাৰ্জটো বা পাৰ্টিকল যেতিয়া আমি ৰিলিজ কৰি দিলো তাৰপিছত কি কৰিছে চাৰ্জটোৱে এটা ডিষ্টেন্স মুভমেন্ট কৰিব আৰু কি কৰিব তাৰ কাইনেটিক এনাৰ্জি এটেইন কৰিব ঠিক আছে তো তেতিয়া যিটো কাইনেটিক এনাৰ্জি এই চাৰ্জ বা পাৰ্টিকলটোৱে কি কৰিব এটেইন কৰিব সেই পাৰ্টিকল কাইনেটিক এনাৰ্জিটো কিমান হ'ব সুধিছে তো আমাৰ চাৰিটা অপচন দিয়া আছে কিউ ইউ ৱাই কিউ ই স্কুৱেৰ ৱাই কিউ ইউ ৱাই স্কুৱেৰ আৰু কিউ স্কুৱেৰ ইউ ৱাই ঠিক আছে তো এইটো আমি ওলাব লাগে যে সেই চাৰ্জ পাৰ্টিকলটোৱে কিমান কাইনেটিক এনাৰ্জি এটেইন কৰিলে পাইছানে কুৱেশ্যনটো বুজি তোমালোকে কুৱেশ্যনটো কি কৈছে এটা চাৰ্জ পাৰ্টিকল আছিলে এটা পাৰ্টিকল দিছে তাৰ মাছটো m হয় স্মল m আৰু তাৰ চাৰ্জটো কি হয় স্মল কিউ ঠিক আছে আৰু তাক আমি ক'ত ৰাখিছো এখন আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখিছো ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ডত ৰাখাৰ পিছত তাক আমি কি কৰিছো ৰিলিজ কৰি দিছো তো চাৰ্জ কেইটা যদি লাইক চাৰ্জ আছে তেতিয়া কি হ'ব চাৰ্জ কেইটা কি ৰিপালচন হ'ব ঠিক আছে তো লাইক চাৰ্জৰ মাজত সদায় কি হয় ৰিপালচন হয় ঠিক আছে তো আমি ওলাব লাগিব এতিয়া কি যে এই চাৰ্জ পাৰ্টিকলটো তাত ৰিলিজ কৰি দিয়াৰ পিছত এই চাৰ্জ পাৰ্টিকলটোৱে কিমানখিনি কাইনেটিক এনাৰ্জি এটেইন কৰিলে ঠিক আছে তো আমি ফাৰ্স্ট ইয়াত জানিব লাগিব এডুকেশ্যন সলভ কৰাৰ আগতে তো আমি এডুকেশ্যন জানিব লাগিব ফাৰ্স্ট কিউ স্কুৱেৰ ইজ ইকুৱেল টু ভি স্কুৱেৰ ইজ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ 2a x ওকে কিন্তু যিহেতু আমাক কি কৈছে অলৰেডি আমাক কুৱেশ্যনটো দিয়া আছে কুৱেশ্যনটোত কৈছে যে ডিষ্টেন্স কিমান মুভ কৰে বুলি কৈছে ডিষ্টেন্স মুভ কৰে y তো সেইকাৰণে আমি কি কৰিম এই কুৱেশ্যনটো ইনষ্টেড অফ x আমি কি কৰি লম আমি y বুলি লিখি লম ঠিক আছে তো ভি স্কুৱেৰ ইজ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ 2ay ঠিক আছে তো যিহেতু আমি অলৰেডি জানো যে চাৰ্জটো আমি ষ্টাৰ্টিঙত ৰাখি থৈ দিছিলো নি এনেকৈ প্লেচ কৰিছিলো তাৰপিছতে চাৰ্জটো মুভমেন্ট কৰা ষ্টাৰ্ট কৰিছিলে আমি যেতিয়া আমি ৰিলিজ কৰিছিলো তো আমাৰ যিটো এইটো এই কুৱেশ্যনটো আমি অলৰেডি জানো ভি মানে ফাইনেল ভেলোচিটি ইউ মানে ইনিচিয়েল ভেলোচিটি আৰু এটো এক্সেলাৰেশ্যন হয় অটো কি হয় ডিষ্টেন্স ট্ৰেভেল হয় ঠিক আছে তো আমাৰ ইউটো কি হ'ব যেটো আমাৰ ষ্টাৰ্টিঙত চাৰ্জটো ৰখি আছিলে তো আমাৰ ই ভেলুটো কিমান হৈ যাব জিৰ' হৈ যাব ঠিক আছে তো আমাৰ থাকিলে কি কুৱেশ্যনটো আমাৰ থাকিলে ইয়াতে ভি স্কুৱেৰ ইজ ইকুৱেল টু 2a y থাকি গ'ল ঠিক আছে তো এ মানে কি এক্সেলাৰেশ্যন তো এক্সেলাৰেশ্যন আমি কি অলৰেডি আমি জানো ফ্ৰম নিউটনছ সেকেন্ড ল অফ মোশন কি হয় এফ ইজ ইকুৱেল টু এম এ তো এ ইজ ইকুৱেল কিমান আহিব এফ বাই এম তো আমি এৰ সলনি কি লিখি দিম এৰ ঠাইত আমি লিখি দিম এফ বাই এম ঠিক আছে তো 2 ইনটু এ মানে কিমান আহিব ইয়াতে এতিয়া এ আহিব ইয়াতে এফ বাই এম ৱাই ঠিক আছে তো আমি এফ পালো এফ ইজ ফোৰ্স ঠিক আছে তো এটা চাৰ্জ যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখিম তেতিয়া সেই চাৰ্জটোৱে কিমান এমাউন্টৰ ফোৰ্স এক্সপিৰিয়েন্স কৰে সেইটো আমি কেনেকৈ উলিয়াও সেইটো আমি জানো এইটো ইকুৱেশ্যন সো এফ ইজ ইকুৱেল টু কিউ ই এইটো মনত ৰাখিব লাগিব ঠিক আছে এই ইকুৱেশ্যনটোৰ পৰা কি পাওঁ যে এটা চাৰ্জ যদি এখন ইলেক্ট্ৰিক ফিল্ডত ৰখা হয় এই চাৰ্জটোৱে কিমান এমাউন্টৰ ফোৰ্স এক্সপিৰিয়েন্স কৰিব কিমান ফোৰ্স এক্সপিৰিয়েন্স কৰিব সেইটো আমি কেনেকৈ মেজাৰ কৰিব পাৰো বাই দিছ ইকুৱেশ্যন এফ ইজ ইকুৱেল টু কিউ ই ঠিক আছে সো আমি কি কৰিম ইয়াত আমি লিখি ল'ম এফৰ সলনি কিউ ই লিখি ল'ম ঠিক আছে তো ভি স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব 2 কিউ ই ডিভাইডেড বাই এম ইনটু ৱাই এইটো হৈছে আমাৰ কি
এইটো আমাৰ কি হয়, এইটো আমাৰ ভি স্কুৱেৰ হয়। আমাক কি ওলাব দিছে, আমাক কাইনেটিক এনাৰ্জি ওলাব দিছে। তো আমাৰ ভি স্কুৱেৰটো হৈ গ'ল এতিয়া, ঠিক আছে। তো আমি এইটো এতিয়া কি কৰিম, ডাইৰেক্ট কাইনেটিক এনাৰ্জি ইকুৱেশ্যন আমি পুট কৰি দিম, তাৰপিছত আমি এনচাৰটো পাই যাম, ঠিক আছে। ফাৰ্ষ্ট আমি কি ওলালো, এইটো ইকুৱেশ্যন এপ্লাই কৰিলো, এইকেইটা ইকুৱেশ্যন এপ্লাই কৰিলো, তাৰ পৰা আমি কি পাই গ'লো, ভি স্কুৱেৰটো আহি গ'ল, ঠিক আছে। তো আমি এতিয়া আমাক লাগে কি, কাইনেটিক এনাৰ্জি লাগে, চ' কে ই ইজ ইকুৱেল কিমান আহিব, কে ই ইজ ইকুৱেল টু আহিব হাফ অফ এম ভি স্কুৱেৰ, ঠিক আছে। তো হাফ এম ভি স্কুৱেৰ, তো হাফ এম ভি স্কুৱেৰ হোৱাৰ লগে কি হ'ব, আমি অলৰেডি জানো ভি স্কুৱেৰ ভেলুটো, তো হাফ অফ এম ভি স্কুৱেৰ মানে কিমান আহিব, ভি স্কুৱেৰ ভেলুটো আহিব এইটো 2QE, 2QE ডিভাইডেড বাই এম ইনটু ৱাই, ঠিক আছে, হৈ গ'ল। তো ইয়াৰ পৰা আমি কি কৰো, ইয়াৰ পৰা আমি কেনচেল কৰি দিওঁ, 2 কেনচেল আউট, এম কেনচেল আউট, ইয়াত থাকিলে কি, ইয়াত থাকিলে QEY, ওকে। তো এইটো হৈছে আমাৰ কাইনেটিক এনাৰ্জি attained by the চাৰ্জ পাৰ্টিকল, ঠিক আছে। তো যিটো আমাক দিয়া আছিলে কুৱেশ্যনটো, ঠিক আছে। তো আমাৰ এনচাৰটো চাই লওঁ আমাৰ কুৱেশ্যনৰ লগত কি দি আছে অপশ্যন। চ' আমাৰ অপশ্যন চাৰিটা দি আছিলে, তো এই চাৰিটা এইটো কোনটো অপশ্যন, কাৰেক্ট এইটো কাৰেক্ট অপশ্যন QEY, ঠিক আছে। চ' এইটো আমাৰ কুৱেশ্যনটো, ওকে। তো এবাৰ সলিউশ্যনটো মই দেখাই দি দিছো ইয়াতে, এইটো আমাৰ সলিউশ্যনটো, ঠিক আছে। তো ফাৰ্ষ্ট এইটো ষ্টেপ কৰিলো, এণ্ড দেন আমি এইখিনি এপ্লাই কৰিলো, এইখিনি এপ্লাই কৰি আমি কি কৰিলো, ভি স্কুৱেৰটো পাই গ'লো, ভি স্কুৱেৰটো ইয়াত ভেলু পুট কৰিলো, ইয়াত আমি পুট কৰাত আমি কি কৰো, কাইনেটিক এনাৰ্জিটো পাই গ'লো, ঠিক আছে। তো এইখিনি আছিলে, তো কুৱেশ্যনটো দেখাত বহুত ডাঙৰ আছিলে, বাট একদম সলিউশ্যনটো একদম ইজি হয়, ঠিক আছে। চ' বুজি পালে কুৱেশ্যন বিলাক ইজি হয়, ঠিক আছে। তো আজি ভিডিঅ'টো আমাৰ এইখিনি আছিলে, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাটচিং।